এই মুহূৰ্তত এটা বিগ আপডেট দিব বিচাৰিছো ধেমাজিৰ বান পৰিস্থিতিক লৈ ইতিমধ্যে উদ্বিগ্ন হৈ পৰিছে কেন্দ্ৰীয় চৰকাৰ দেশৰ গৃহমন্ত্ৰী অমিত শাহে এইবাৰ ফোন যোগে খবৰ ললে ধেমাজিৰ বান পৰিস্থিতিৰ ইতিমধ্যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমৰ জৰিয়তে এই কথা জনাইছে যে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শাহে বান পৰিস্থিতিৰ খবৰ লৈছে ইতিমধ্যে ধেমাজিত বানে সংঘাই ৰূপ ধাৰণ কৰিছে কেইবাখনো গাঁও এতিয়া বানৰ কবলত পৰিছে ইতিমধ্যে অভিভাৱক মন্ত্ৰী কেশৱ মহন্ত আৰু জলসম্পদ মন্ত্ৰী সুশান্ত বৰগোহাঁইক তাৎক্ষণিকভাৱে তালৈ প্ৰেৰণ কৰিছে মুখ্যমন্ত্ৰীয়ে আৰু দুয়োগৰাকী মন্ত্ৰীৰ লগতে এনডিআৰএফ এছডিআৰএফ দল তাত সাজু হৈ আছে যিকোনো পৰিস্থিতিৰ মোকাবিলা কৰিবলৈ তাৰ মাজতে কেন্দ্ৰীয় চৰকাৰে ধেমাজিৰ বান পৰিস্থিতি সন্দৰ্ভত কেইবাটাও নতুন খবৰ আছে আৰু এই মুহূৰ্তত এই খবৰ দৰ্শকসকলৰ বাবে লৈ আহিছো বিগ আপডেট ধেমাজিৰ বান পৰিস্থিতিক লৈ উদ্বিগ্ন হৈ পৰিছে কেন্দ্ৰীয় চৰকাৰ ধেমাজিৰ বান পৰিস্থিতিৰ বুজ ল'লে অমিত শাহে পঞ্জাৱ মুখ্যমন্ত্ৰীৰ সৈতে বাৰ্তালাপ গৃহমন্ত্ৰী অমিত শাহৰ সামাজিক মাধ্যমৰ জৰিয়তে কথা জনালে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই জনাইছে ডাঙৰ খবৰ এই মুহূৰ্তত ধেমাজিৰ বান পৰিস্থিতি সন্দৰ্ভত অমিত শাহে বান পৰিস্থিতিৰ বুজ লৈছে আৰু এই মুহূৰ্তত হিমন্ত বিশ্ব শৰ্মাৰ ফেচবুক পোষ্ট আমি দেখুৱাইছো ধেমাজিৰ বান পৰিস্থিতি সন্দৰ্ভত কেইবাটাও নতুন খবৰ আহি পৰিছে এই মুহূৰ্তত হিমন্ত বিশ্ব শৰ্মাই ফেচবুকৰ জৰিয়তে সেই কথা ইতিমধ্যে এই মুহূৰ্তত শ্বেয়াৰ কৰিছে য'ত তেওঁ স্পষ্টভাৱে উল্লেখ কৰিছে যে ধেমাজিৰ বানৰ পৰিপ্ৰেক্ষিতত মাননীয় কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াই আজি টেলিফোন যোগে পৰিস্থিতিৰ বুজ লয় তেখেতক বিতংভাৱে চলিত উদ্ধাৰ সাহায্য পুনৰ্বাসন ব্যৱস্থাৰ বিষয়ে সবিশেষ জনোৱা হয় এই সংকটময় সময়ত তেখেতে ভাৰত চৰকাৰৰ ফালৰ পৰা সকলো ধৰণৰ সহায় সহযোগিতাৰ আশ্বাস প্ৰদান কৰিছে বানপীড়িত প্ৰতিজন লোকৰ সুৰক্ষা সহায় আৰু পুনৰ্বাসৰ ক্ষেত্ৰত চৰকাৰ সম্পূৰ্ণ দায়বদ্ধ এই প্ৰাকৃতিক দুৰ্যোগৰ সৈতে আমি সকলোৱে মিলিত প্ৰচেষ্টাৰে মোকাবিলা কৰিম এয়া হিমন্ত বিশ্ব শৰ্মাৰ ফেচবুক পোষ্ট ইতিমধ্যে ধেমাজিত উপস্থিত হৈছে কেশৱ মহন্ত অভিভাৱক মন্ত্ৰী আৰু এই মুহূৰ্তত কেশৱ মহন্তৰ সেই মন্তব্য আমি শুনাব বিচাৰিছোঁ একেবাৰে ঘৰত থকাৰ উপায় নাই তেওঁলোকক আমি কেম্পত থাকোঁ আৰু যিসকলৰ হয়তো ঘৰখনো চাব লগা হৈছে তেখেতসকল তাত আছে কিন্তু তাত থকা লোকসকলকো আমি ৰিলিফ দিছোঁ আৰু ইয়াত থকা সকলকো আমি ৰিলিফ দিছোঁ আৰু আমি চেষ্টা কৰিম যে অতি সোনকালে তেওঁলোকক ঘৰলৈ পঠাব পাৰি কাৰণ এতিয়া আমাক তেওঁলোকে কৈছে যে আমাৰ গৰু গাই আছে চোৱা চিতা কৰিব লাগে আৰু তেখেতসকলৰ মহিলাসকল প্ৰায় আছে আৰু পুৰুষসকল প্ৰায় এতিয়াও ঘৰত ওচৰত গৰু গাই চাই আছে গতিকে এই যিমানখিনি সা সুবিধা লাগে পৰ্যাপ্ত পৰিমাণৰ সা সুবিধা সকলোৱে পাব নিশ্চিত থাকক আৰু এইবাৰ আজি মই অলপ পিছতে আমি বহিম ঠিক কৰিম যাতে আমি এক মাহমানৰ ভিতৰত গোটেই এছেছমেণ্ট নি তেখেতসকলক যাতে যিখিনি ক্ষতিপূৰণ সেইখিনিও দি দিব পাৰোঁ ইয়াত এটা ব্যৱস্থা লৈছোঁ যিসকল একেবাৰে ঘৰত থকাৰ উপায় নাই তেওঁলোকক আমি কেম্পত থাকোঁ আৰু যিসকলৰ হয়তো ঘৰখনো চাব লগা হৈছে তেখেতসকল তাত আছে কিন্তু তাত থকা লোকসকলকো আমি ৰিলিফ দিছোঁ আৰু ইয়াত থকা সকলকো আমি ৰিলিফ দিছোঁ আৰু আমি চেষ্টা কৰিম যে অতি সোনকালে তেওঁলোকক ঘৰলৈ পঠাব পাৰি কাৰণ এতিয়া আমাক তেওঁলোকে কৈছে যে আমাৰ গৰু গাই আছে চোৱা চিতা কৰিব লাগে আৰু তেখেতসকলৰ মহিলাসকল প্ৰায় আছে আৰু পুৰুষসকল প্ৰায় এতিয়াও ঘৰত ওচৰত গৰু গাই চাই আছে গতিকে এই যিমানখিনি সা সুবিধা লাগে পৰ্যাপ্ত পৰিমাণৰ সা সুবিধা সকলোৱে পাব নিশ্চিত থাকক আৰু এইবাৰ আজি মই অলপ পিছতে আমি বহিম ঠিক কৰিম যাতে আমি এক মাহমানৰ ভিতৰত গোটেই এছেছমেণ্ট নি তেখেতসকলক যাতে যিখিনি ক্ষতিপূৰণ সেইখিনিও দি দিব